সমাগত কাজিৰঙাৰ নতুন পৰ্যটন বৰ্ষ 2025-26 পৰ্যটন বৰ্ষক আদৰিবলৈ সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ৰাষ্ট্ৰীয় উদ্যানখনৰ টুৰিষ্ট ট্ৰেকসমূহৰ মেৰামতিৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক ডক্টৰ সোণালী ঘোষে জনাইছে এই কথা। চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ অধিক ব্যাপক প্ৰভাৱ নপৰাৰ বাবে ক্ষয়ক্ষতি কম হোৱা বুলি উল্লেখ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ 4টা বনাঞ্চলৰ ভিতৰত বাগৰি বনাঞ্চল সম্পূৰ্ণ সুচল হৈ থকাৰ বাবে পৰ্যটকৰ বাবে প্ৰথমে বাগৰি বনাঞ্চল মুকলি কৰাত গুৰুত্ব প্ৰদান কৰিছে কৰ্তৃপক্ষই। পৰ্যটকৰ জীপসমূহো সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ কৰিছে পৰিবহণ বিভাগে। প্ৰতিখন জীপতে GPS লগোৱাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই। প্ৰতি বছৰৰ দৰে এই বছৰো 1 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব ৰাষ্ট্ৰীয় উদ্যানখন। ৰেডিনেছত কৰি আছোঁ। আপোনালোকে গম পায় কি এতিয়া অলৰেডি আমাৰ মানে জিপচি যেটো ভেৰিফিকেশ্যন হয় এটা ফিজিকেল ফিটনেছ সেইটো আমাৰ প্ৰায় মানে এতিয়া নেক্সট উইকলৈকে শেষ হৈ যাব। তাৰপিছত আমি আমাৰ যেটো ৰাস্তাৰ হেৰি আছে মানে ডেণ্টিং পেইণ্টিং যেটো কয় মানে আমাৰ যেটো অকণমান স্প্ৰুচিং আপ এইখিনি আমাৰ কৰি আছোঁ। চ' আমি ৰেডি হৈ আছোঁ আৰু তাৰপিছত আমি যদি আমাৰ ফ্লাড নাহে যদি আমাৰ মানে বতৰটো ঠিক থাকে তেতিয়া আমাৰ যেনেকুৱা পাৰ্ক অপেনিংটো হয় এইখিনি আমি পাৰ্ক অপেনিং কৰিব পাৰোঁ। য়েছ মানে এতিয়া মানে অকণমান আমি আজি মই এইটো ক'ব নোৱাৰোঁ বাট আমি সেইটো চেষ্টা কৰি আছোঁ কি যিমান আমি পাৰোঁ সেইটো আমি ষ্টাৰ্ট কৰাৰ কাৰণে। এবাৰ আমাৰ বাগৰি বনাঞ্চলটো বেছি মানে এবাৰতো বানপানী হোৱা নাই ভালকৈ হোৱা নাই তো বাগৰি বনাঞ্চলটো আমাৰ আৰু মানে ৰেডি আছে কম্পেয়াৰ টু কোহৰা। তো আমি এতিয়া বাগৰিত আমাৰ ফ'কাছটো বাগৰিত হৈ আছে যিহেতু বাগৰিত আৰু অগৰাতলি আৰু বুঢ়া পাহাৰ এনেও মানে সেই ৰেঞ্জেছবিলাক লেটকৈ খোলে যেতিয়া আমাৰ পাৰ্ক অপেনিং হয়। তো আমি অগৰাতলি আৰু বুঢ়া পাহাৰটো আমাৰ অকণমান মানে সেইটো ষ্টাগাৰ কৰি আমি খুলিম। আৰু এটা যেটো আমি ৰেডিনেছ কৰি আছোঁ সেইটো আছে আমাৰ জিপচি চাফাৰী ড্ৰাইভাৰ ট্ৰেইনিং।